নমস্কাৰ। এয়া কিহৰ ফুল চিনি পাইছেনে? ইখত হালধীয়া বৰণৰ ঠিক আমৰ ফুলৰ নিচিনা, আমে মলিয়ালে যেনেকুৱা দেখি ঠিক তেনেকুৱাই লাগিছে ফুল থোপা দেখি পেলাই। কিন্তু এয়া আমৰ ফুল নহয় বা আমৰ মল নহয়। এয়া শিলিখা গছৰ ফুল, শিলিখাৰ ফুল। শিলিখা এতিয়া ফুলিছে। মই শিলিখাৰ ফুল আপোনালোকক আজি কিয় দেখুৱাবলৈ লৈছোঁ জানেনে? এই দিছপুৰ লাষ্ট গেটত 2017 চনতে মই এজোপা শিলিখা ৰুইছিলোঁ। ইয়াতে মই কেইবাজোপাও গছ ৰুইছিলোঁ, কেইবাটাও গছৰ পুলি ৰুইছিলোঁ। তাৰে ভিতৰত এজোপা আছিল শিলিখা, আৰু শিলিখাজোপা যোৱা 3-4 বছৰমানৰ পৰা এনেকৈ লগা দেখিছোঁ। আৰু আজি ৰাতিপুৱা এইফালেদি মই খোজকাঢ়িবলৈ আহিলোঁ কেইবাদিনৰ মূৰত, আৰু দেখিলোঁ গছজোপা একেবাৰে ডাল ভৰি ফুলি আছে। আৰু মই আপোনালোকক নেদেখুৱাকৈ থাকিব নোৱাৰিলোঁ। দিছপুৰ লাষ্ট গেটত এইখিনিতে যে ক্লক টাৱাৰটো আছে দেখা পাইছে, এই গোল এনেকৈ চাৰিওফালে গাড়ী ঘূৰিব পাৰি ক্লক টাৱাৰটো সেই ক্লক টাৱাৰটো যে আছে ঠিক এইখিনি ঠাইতেই অকণমান খালী ঠাই আছে ৰাস্তাৰ কাষত, ফুটপাথৰ কাষতে কেইজোপামান গছ ৰুইছিলোঁ। এইখন চিকিৎসালয় আছে, চৰকাৰী চিকিৎসালয়খন দিছপুৰ, আৰু এইখিনিতে জনসংযোগৰ অফিচটো আছে, সঞ্চালকালয়। আৰু ঠিক এই ফুটপাথটোৰ কাষতে মানে সেই অফিচকেইটাৰ সেই হস্পিটেলখনৰ ঠিক সন্মুখতে এইখিনিতে শিলিখা এইজোপা এনেকৈ ৰুইছিলোঁ। আৰু এতিয়া এনেকৈ ওখ হৈছে আৰু ঠিক একেবাৰে বিজুলী তাঁৰ পাৰ হৈ গৈছেগৈ। মাজে মাজে অৱশ্যে APDCLৰ মানুহে তাঁৰত লাগি যোৱা ডালবোৰ কাটি দিছে, কিন্তু তথাপি গছজোপা খুব ধুনীয়াকৈ বাচি আছে। এইজোপা গুৰিটো মই দেখুৱাই দিছোঁ, অলপ শকত হৈছে, দুহাতেৰে ধৰিব নোৱাৰি, আৰু দুটা হাতেৰে মুঠি মাৰি ধৰিব নোৱাৰি, ঢুকি নাপায়, তেনেকুৱা এটা অৱস্থা পাইছে। সেই গছজোপা ধুনীয়া হৈছে। আৰু ফুটপাথটোৰ ওপৰত এই যে মই গছখিনি ইয়াতে ৰুই থৈছিলোঁ কাষত, এতিয়া সেই ফুটপাথটোৰ ওপৰত খুব ধুনীয়াকৈ ঢাকি ধৰিছে। গছজোপা গোটেই ডাল ভৰি ভৰি ফুলিছে, এবাৰ চাওকচোন, মোৰ ভাল লাগিছে দেখি পেলাই। আৰু ফুটপাথটোৰ ওপৰত কেনেকৈ গছখিনিয়ে এনেকৈ ছাঁ দিয়ে চাওকচোন। এয়া তলেদি মানুহ ধুনীয়াকৈ পাৰ হৈ যায় খোজকাঢ়ি, আৰু ওপৰত গছৰ ডালবিলাকে এনেকৈ ছাতিৰ নিচিনাকৈ ছাঁ দি ধৰি থাকে, খুব ভাল লাগে। এইটো এটা সুৰংগৰ নিচিনা হৈছে দেখিবলৈ, ঠিক এটা দীঘলীয়া সুৰংগ এই ফুটপাথটো। আৰু ইয়াৰ এই গছবিলাকৰ তলে তলে এনেকৈ মানুহ ধুনীয়াকৈ খোজকাঢ়ি পাৰ হৈ যায়, ৰ'দ নপৰে গাত, খুব ধুনীয়াকৈ ইয়াত বতাহ লাগি থাকে আৰু ছাঁ পৰি থাকে। চাওকচোন, এটা সুন্দৰ সুৰংগ, সেউজীয়া গছৰ পাতেৰে ভৰা এটা সুন্দৰ সেউজীয়া সুৰংগ সৃষ্টি হৈছে। গছখিনি ভালেই হৈছে, স্বাস্থ্যৱান হৈছে, গাঢ় সেউজীয়া ৰঙৰ পাতবিলাকে সৈতে পৰিৱেশটোত এটা খুব ধুনীয়া সেউজীয়া ৰং বোলাই তুলিছে এই গছখিনিয়ে। ইয়াতে এজোপা অৰ্জুন গছো আছে, অকণমান আগত আছে সৌজোপা অৰ্জুন গছ। কিন্তু এটা কথা কি জানেনে, মই যোৱা 2 বছৰমানৰ পৰা মন কৰিছোঁ, কোনোবা মানুহে এই অৰ্জুন গছজোপাৰ ছাল কাটি লৈ যায় ঔষধত ব্যৱহাৰ কৰিবৰ কাৰণে। অৰ্জুন গছ যদি ইমান সৰু হৈ থাকে, তেতিয়াহ'লে তাৰ ছালত আমি বিচৰা ধৰণৰ ঔষধি গুণ সোমাই নাথাকে। গছ এজোপা যেতিয়া প্ৰাপ্তবয়স্ক হয়, তেতিয়াহে তাৰ ছালত বেছি পৰিমাণে ঔষধি গুণ সোমাই থাকে। আমি সেই কথাটো সদায় মনত ৰাখিব লাগে। এনেকুৱা পুলি গছৰ ছাল কাটি নি পেলাই ঔষধ বনাই খালে একো লাভ নহয়। এয়া চাওকচোন, ফুটপাথটো এইখিনিতে শেষ হৈছে, আৰু মই এতিয়া ওলোটাই পেলাই দেখুৱাই দিম, চাওক। এইটো হৈছে সুৰংগ, সেউজীয়া সুৰংগ। ইয়াৰ তলেদি পাৰ হৈ পেলাই খুব ভাল লাগে। আপোনালোকে ৰোৱা গছৰো এনেকৈ ভিডিঅ' কৰি পেলাই নহ'লে ফটো তুলি আমাক দেখুৱাবচোন। সেইবিলাক দেখা পালে আমিও অনুপ্ৰাণিত হওঁ। এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক, যাতে আন মানুহেও এই বিষয়ত সজাগ হয় আৰু গছ ৰোপণৰ প্ৰতি উৎসাহিত হয়।